Hello friend, good morning, back to my channel. তো এতিয়া উঠি ৰাতিপুৱা উঠি আকৌ হৈ গ'লো মই দেৰি হৈ গ'ল চকুটো এতিয়াও ফুলি আছে তো এতিয়া মই চব্জি কাটিয়ে ল'লোঁ অলপ দেৰি হোৱাৰ কাৰণে জলদি কাৰণ দোকান যাব লাগিব সেইটো কাৰণে আৰু মই কাটি জিকা আৰু ভাতকেৰেলাত পিঁয়াজ মই এনেকৈ দি দিছোঁ ডাইৰেক্ট বহাই দিম আৰু এইটো ৰবাব টেঙা আমি ৰবাব টেঙা বুলি কওঁ এইটো আপোনালোকে কি কয় নাজানো মই কাটি আছিলোঁ ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি তো এইটো মই আনিছিলোঁ বাইদেউৰ লগত মোৰ যিটো গাঁৱত গৈছিলোঁ ফুৰিব তেতিয়া আনিছিলোঁ এইটো মানে সিহঁতে 12মহীয়া গছ আছিলে দুটা আনিছোঁ তো এইটো সৰু হয় আৰু এটা ডাঙৰ আছে ডাঙৰটো মই কটা নাই সৰুটো কাটো সৰুটো যদি ভাল আছে ডাঙৰটো ভাল হ'ব তো মই ভণ্টিক পাৰ্চেল দিম এই পাৰ্চেলত এটা পঠাই দিম যদি এইটো ভাল ওলায় এইটো এতিয়া কাটি চাওঁ কেনেকুৱা ওলায় কিছুমানে জাম্বুৰা বুলিও কয় এইটো আমি ৰবাব টেঙা বুলি কওঁ অসমীয়াত তো এইটো সৰু হিচাপত কিমান ওলাই চাই লওঁ এইটো যদি ভাল আছে সেইটোও ভাল সেইটো অলপ ডাঙৰ হয় এইটোৰ কাৰণে আৰু ইমান দিন হ'ল আজি একমাহ হৈ গ'ল তথাপিতো একো হোৱা নাই ভিতৰতো একো হোৱা নাই বাহিৰতো একো হোৱা নাই তো এইটো ভালে আছে তো সৰু হিচাপত এইটো ঠিকে আছে একদম বঢ়িয়া কালাৰ পিংক কালাৰ হয় আৰু ফালি কিনে দেখাই দিওঁ ইমান বঢ়িয়া হৈ আছে এইটো সৰু আছিলে ইমান ধুনীয়া মানে সৰু হিচাপত ঠিকে আছে এইটো মানে মই ভাবিছিলোঁ এইটোত একোৱে নোলাব বুলি কিন্তু বহুত ধুনীয়া হৈ আছে আৰু পিংক কালাৰ হয় পুৰা আৰু এতিয়াতো নাখাওঁ এইটো মই এতিয়া লৈ যাম দোকানত খাম আৰু দোকানত অলপ কাম কম আছে এতিয়া দোকানত বনাই কিনে খাম এতিয়া এনেকৈ লৈ যাম মই দোকানত তো এইটো সৰু যিমান সৰু আছিলে সেইটো হিচাপত ঠিকে আছে আৰু পিংক কালাৰ হয় এইটো আৰু এইটো ভালদৰে পকা নাই সেইটোৰ কাৰণে অকণমান কালাৰটো অলপমান এয়া হৈ আছে অলপ কেঁচা আছে সেইটোৰ কাৰণে পুৰঠ হোৱা নাই আছিলে ভালদৰে তো সেইটোৰ কাৰণে মই পাৰি লৈ আহিলোঁ তো সেইটোৰ কাৰণে এনেকুৱা হৈছে অলপ তো এতিয়া এইটো খাব পৰা হৈ আছে এইটো খাব পাৰিম আৰু তো এতিয়া চব্জিবিলাক বনাই লওঁ আজি চব্জি বনোৱা নেদেখাওঁ কাৰণ অলপ দেৰি হৈছে কি বনাম পিছত দেখাই দিওঁ আৰু ইমান কটি ফটা ৰ'দ দিছে কালি কটি ফটা বৰষুণ দিলে আৰু আজি কালি বৰষুণটো দি মোৰ ইমান বেয়া অৱস্থা কৰি দিলে কাৰণ মই ঘৰত অকল ৰবিবাৰ দিন থাকোঁ বন্ধ নাপাওঁ বন্ধ নাথাকে মোৰ বেলেগ দিনা তো কাপোৰ চাপোৰবিলাক ৰবিবাৰে ধুওঁ মই
তো কালি বৰষুণ দিয়াৰ কাৰণে মই কাপোৰ চাপোৰ একো ধুব নোৱাৰিলোঁ, কাপোৰবিলাক সেনেকৈয়ে থাকি গ'ল। তো আজি উঠোতে দেৰি হ'ল, ৰাতিপুৱা উঠিলে 5টা 6টাত উঠিলে ধুই দিব পাৰিলোঁ হয়, যোৱালৈকে শুকাই গ'লে হয়, যেনেকুৱা ৰ'দটো ওলাইছে মানে। কালি ধুব লাগিব আৰু কালি ৰাতি। আজি উঠি কিনে আকৌ শুই গ'লোঁ, দেৰি হৈ গ'ল, 7:30 বাজি গ'ল, এতিয়া চাগে 8টামান বাজিলে। তো আজি আৰু কাপোৰ চাপোৰ ধোৱা নহ'ব, বনাই মেলি জলদি বিচনাও উঠোৱা নাই, বিচনা চিচনা চব উঠাই মেলি জলদি কামবিলাক কৰি দোকানত যাব লাগিব। তো এতিয়া বেলেগ কৰিলোঁ। ৰ'দটো কেনেকুৱা ওলাইছে মানে, আচাৰ চাচাৰবিলাক দি দিলোঁ বাহিৰত, কিন্তু আৰু এয়া খেৰ কৰি দিছোঁ মই 2টা আচাৰৰ ডাব্বা, ইয়াতে ৰ'দ পৰে কাৰণে। আৰু এইটো ডাঙৰটো এইটো, আৰু সৰুটো এইটো আজি কাটি ল'লোঁ, এইটো ডাঙৰটো। এইটো একো হোৱা নাই, ধুনীয়া হৈ আছে। এয়া খালি বৰষুণত ভিজিছিলে কালি, এই বাকলিটো এয়া হৈ আছে। আৰু এইফালে ৰ'দটো মানে এনেকুৱা ওলাইছে, এইফালে অমৰাৰ আচাৰখিনিও ওলাই দিছোঁ মই, হৈ গৈছে। অমৰাখিনি ইমান ধুনীয়া হৈছে, আৰু ইমান ৰ'দ দিছে, চোকা ৰ'দ দিছে মানে আজি। তো এতিয়া বনাই লওঁ, জলদি বনাই দোকানত যাব লাগিব আৰু। এইফালে মই ভাত বহাই দিলোঁ, এইফালে জিকা চব্জিখন। তো চব্জিখন হৈয়ে গৈছে অলৰেডি, নমাই দিওঁ আৰু। চব্জিখন নমাই দিলোঁ, এতিয়া ভাত কেৰেলাখিনি ভাজি লওঁ। কেৰাহী বহাই দিছোঁ, ভাতো হৈ গ'ল, চিটি মাৰি দিলোঁ, বন্ধ কৰি দিলোঁ। ভাত কেৰেলাখিনি ভজা হোৱাৰ পিছত বিচনাখন উঠাম আৰু ৰুমটো ঝাৰু দিম, তাৰপিছতে গা চা ধুই ওলাই যাম আৰু আজি। এতিয়া 9:30 বাজিব আৰু। এতিয়া চব কাম হৈ গ'ল, খালি লাও গছডাল মৰি গ'ল, লাওৰ পাত কেইটামান আছে, ছিঙি থৈ দিওঁ, কালি বনাম। কাৰণ আজি লাষ্ট আৰু লাও গছৰ পাত খোৱা লাষ্ট হ'ব। কাৰণ লাও গছডাল বান্দৰে ছিঙি দিলে, তাৰপিছত অলপ আছিলে, সেইখিনিও কালি বৰষুণ দিওঁতে এনেকৈ ভাৰী হৈ কিনে ছিঙি গ'ল। সেইটো কাৰণে এতিয়া চব কামৰ ৰুমো পূৰা ঠিক কৰি ল'লোঁ। ইফালে বনোৱা চনোৱা হৈ গ'ল, বাচন ধোৱাও হৈ গ'ল। এতিয়া ৰ'দটো ওলাইছে ইমান, যোৱাৰ আগত এইবিলাক সোমাই থৈ যাব লাগিব। গছডালৰ পৰা পাত কেইটামান ছিঙি লওঁ আৰু। গছডাল মৰিলে লাষ্টবাৰ খাওঁ আৰু। ইফালে কলথোক বঢ়িয়া হৈছে, পাতেদি ঢাকি থৈ দিছোঁ বান্দৰে ছিঙে বুলি। পূৰা জংঘল হৈ গৈছে, বৰষুণ দি আছে ন। এয়া লাও জোপা পূৰা এই ৰ'দ দিলে, এতিয়া ৰ'দ দিয়াৰ কাৰণে মানে এনেকুৱা লেৰেলি গৈছে পাতবিলাক। সেইটো কাৰণে এসাঁজ খাওঁ আৰু লাষ্টবাৰ লওঁ এতিয়া। আৰু এয়া ছিঙি পেলালে বান্দৰে, তেওঁ এতিয়া নাবাচে আৰু এইযোৰ যিখিনি আছে সেইখিনি এসাঁজ খাওঁ আৰু। বেছি নোলালে এইখিনিয়ে ওলালে। আৰু এইফালে অমিতাডাল আগতেতো আগডাল ভাঙিছিল, এতিয়া পূৰা গুৰিতে ভাঙি থৈ দিছে। এইডাল আৰু নহয়। তো এতিয়া এইখিনি উঠালোঁ, এইখিনি কালি বনাম, মোৰ কাৰণে হৈ যাব আৰু। লাওডাল খতম। এতিয়া গা চা ধুই ওলাই যাওঁ দোকানত, বাকী চব কাম হৈয়ে গ'ল। তো মই দোকানত কেতিয়াবাতে আহি পালোঁ, আৰু এতিয়া এনেই বহি আছিলোঁ অলপ ফেনৰ হাৱা চাৱা খাই কিনে।
তাৰপিছত এতিয়া আগৰ দুটা কাম আছে, পুৰণা কাম এই দুটা পিছত কৰিম, ইমান আয়োজন নাই। আৰু এতিয়া ৰবাব টেঙাটো আনা বুলি কৈছিলোঁ আপোনালোকক, ৰবাব টেঙাটো এৰুৱাই ল'লোঁ এয়া। আৰু ইয়াতে মই ঘৰৰ পৰা মোৰ গছৰ পৰা জলকীয়া ছিঙি আনিছিলোঁ একটা, কিন্তু একটা ভাতৰ লগত খাম। আৰু এতিয়া মই ইয়াতে ভোট জলকীয়া দিম। অহাৰ টাইমত মই এইটো 10 টকা দি কিনি আনিছিলোঁ ভোট জলকীয়াৰ পেকেট। এতিয়া এই জলকীয়াটো দিম মই, একটা নিদিওঁ, একটা ভাতৰ লগত খাম। এইটো কাৰণ গছৰ জলকীয়া ভাতৰ লগত খাই ভাল লাগিব। ভোট জলকীয়া এই পেকেটটো এইটো চিঙাই নাযায়। ভোট জলকীয়া দি দিওঁ। বেছি নিদিওঁ, গৰম, বহুত গৰম, অলপ দিম। মোৰ একদম জিভাৰ পানী ওলাই গৈছে। এতিয়া এইখিনি মাখি লওঁ। ইয়াতে ধনিয়াৰ পাত দিলে আৰু ভাল লাগিলে হয়। ইয়াতে ধনিয়াৰ পাত আৰু ইয়াত দিলে আৰু ভাল লাগিলে হয়, কিন্তু ধনিয়াৰ পাত নাই। আৰু দোকানত এইবিলাক ক'ত পাম ন। এতিয়া এইখিনি বঢ়িয়াকৈ মাখি লওঁ। কেঁচা জলকীয়া এটা দি দিলে ভাল হ'ব নেকি। আগতে খাই চাওঁ অকণমান, মোৰতো একদম জিভাৰ পানী পৰি আছে। মিঠা আছে কিন্তু বহুত মিঠা, ৰবাব টেঙাটো বহুত মিঠা। জ্বলাই হোৱা নাই। কেঁচা জলকীয়া দুটা দি দিওঁ, জ্বলাই হোৱা নাই কিয় বা। এইটোতো ভোট জলকীয়া বুলিহে লিখা আছে, কিন্তু ভোট জলকীয়া নহয় চাগে। গছৰ জলকীয়া এটা দি দিলোঁ, চেণ্টটো ভাল হ'ব। মজা। জলকীয়া আৰু অলপ দি দিম। এতিয়া ৰবাব টেঙা বজাৰত নাপায় আৰু হোৱাই নাই। এতিয়া হ'লেও কলি হৈ আছে, এতিয়া লাগাত টাইম হোৱাই নাই। নহ'লে ফুল ফুলি আছে, নহ'লে এনেকুৱা হ'ব। এইটো 12মহীয়া গছ হয়, সেইটোৰ কাৰণে মজা। এতিয়া ইহঁতেও খাব আহিম বুলি কৈছে, কাৰণ ইহঁতক নেদেখাওঁ, কাৰণ ইহঁতে ভিডিঅ' কৰি থাকিলে হাঁহি থাকে, সেইটো কাৰণে। মজা। এতিয়া টেঙা চেঙা খাই ঘামি চামি গ'লোঁ, ইমান জ্বলা হ'ল।
আৰু এতিয়া ভাত চাত এতিয়া খাওয়াত দেৰি আছে আৰু এতিয়া কামখিনি কৰিম আৰু তো আজিলৈ বাই বাই কালি আৰু এজন নতুন ভিডিঅ' লগ পাম আজিলৈ বাই বাই ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব